হিতাধিকাৰী আঁচনি দি আছে, হিতাধিকাৰী সৃষ্টি কৰি আছে, কিন্তু তাৰ কাৰণে আকৌ ৰাইজৰ জেপৰ পৰাই পইচাৰ লুণ্ঠন চলাই আছে। আমি সেই কথাটো উপলব্ধি কৰা ভাল। সকলো খাদ্য বস্তুৰ দাম বৃদ্ধি হৈছে, চাউল, দালি, আটা, মিঠাতেল, আলু, পিঁয়াজ সকলোৰে দাম বৃদ্ধি হৈছে। টোল গেট নতুনকৈ স্থাপন হৈ আছে। ৰাস্তাৰ অৱস্থা চাব, ৰাস্তাই ৰাস্তাই গাঁত দিনে ৰাতিয়ে দুৰ্ঘটনা সংঘটিত হৈ থাকে, কিন্তু টোল টেক্সৰ চেপাৰ পৰা কোনো এখন গাড়ী সাৰি যাব নোৱাৰে। এতিয়া চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসা মাচুল বৃদ্ধি হৈছে। বেচৰকাৰী চিকিৎসা খণ্ডত দুখীয়া মানুহ যাবই নোৱাৰে। তাত দুদিন যদি এজন ৰোগীক ৰাখিবলগীয়া হয়, সেই ৰোগীৰ পৰিয়ালে একঠা মাটি নিজৰ গাঁৱত বেচিব লগা পৰিৱেশৰ সৃষ্টি হয়। তাৰ পিছত চৰকাৰী খণ্ডতো যদি এই ধৰণে মূল্য বৃদ্ধি হবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে ৰাজ্যৰ দুখীয়া জনসাধাৰণে চিকিৎসাৰ বাবে ক'ত যাব? এতিয়া দেখিবলৈ পাইছো পঢ়া শুনাৰ কথাটো খুব বেছি তেওঁলোকে যদিও কৈ থাকে যে আমি বিনামূলীয়াকৈ পঢ়াই আছো, বিনামূলীয়াকৈ পঢ়োৱাৰ বিনিময়ত মহাবিদ্যালয়সমূহত, বিশ্ববিদ্যালয়সমূহত, চৰকাৰী শিক্ষা খণ্ডত যিটো পইচা ৰাজকোষৰ পৰা যাব লাগে, সেই পইচাটো নাযায়। অৰ্থাৎ চৰকাৰী শিক্ষা খণ্ডও দিনে দিনে বিকলাংগ হৈ আহিছে। এজনীয়া শিক্ষকেৰে সৈতে শিক্ষানুষ্ঠান চলি আছে, একেটা শ্ৰেণী কোঠাত ৪-৫টাকৈ শ্ৰেণীৰ পাঠদান চলি আছে। গতিকে এনেকুৱা প্ৰেক্ষাপটত চৰকাৰী চিকিৎসা খণ্ড, চৰকাৰী শিক্ষা খণ্ড, স্থানীয় বজাৰসমূহত যদি মূল্য বৃদ্ধি অবাধ গতিত বৃদ্ধি পায়, অসমৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণে কি ধৰণে জীৱন নিৰ্বাহ কৰিব? মাহে ১২৫০ টকা লৈ লৈ পৰিয়ালসমূহ চলি থাকিব পাৰিব নেকি? আৰু মধ্যবিত্ত শ্ৰেণীটোতো কুঙা হৈ পৰিছে। এই চৰকাৰখনে কেৱল ধনী শ্ৰেণীৰ মানুহৰ কথা চিন্তা কৰাটো বন্ধ কৰিব লাগে। আৰু দেখাত এনেকুৱা দেখে যদিও যে দুখীয়া মানুহৰ কথা খুব চিন্তা কৰিছে, আচলতে হিতাধিকাৰী সৃষ্টি কৰিবলৈ চমক লগা আঁচনি দি দি চৰকাৰখনে ৰাজ্যখনক ঋণৰ বোজাত পুত নিয়াইছে, আৰু ইয়াৰ ভয়াৱহ ফল ১০ বছৰ, ১৫ বছৰ, ২০ বছৰৰ পিছত ৰাজ্যবাসীয়ে ভুগিব লাগিব।